অসমততো চৰকাৰ বিজেপিৰে হ'ব। তাত আমাৰ দ্বিমত নাই। কিন্তু যিধৰণে আমি সিমান সহজ হ'ব বুলি ভাবিছিলোঁ, অনায়াসে হ'ব বুলি ভাবিছিলোঁ, কষ্ট নকৰাকে হ'ব বুলি ভাবিছিলোঁ, তেনেকুৱাত আমি দেখা নাই। অসমৰ চাৰিওফালে বিভিন্ন ঠাইত গৈ আমি যিবিলাক দেখা পাইছোঁ বা বিভিন্ন মহলৰ, বিভিন্ন ক্ষেত্ৰৰ, বিভিন্ন ব্যক্তিৰ লগত, বিভিন্ন পৰ্যায়ৰ বিভিন্ন ব্যক্তিৰ লগত কথা পাতিছোঁ। যেনেকৈ আজি যোৰহাটত আহি তেনেকৈ বিভিন্ন ব্যক্তিৰ লগত কথা পাতিছোঁ। মানে যি ধৰণে সহজ বুলি ভবা হৈছিল, সহজ নহয়। অলপ কষ্টটো হ'ব আৰু কষ্টখিনি কৰিব লাগিব। মানে 10 বছৰ চৰকাৰত থকাৰ পিছত এটা স্বাভাৱিকভাৱে এণ্টি ইনকামবেঞ্চি এটা থাকে। কিন্তু মাজতে এনেকৈ ভবা হৈছিল যে কোনো ধৰণৰ এণ্টি ইনকামবেঞ্চি নাথাকিব। কিন্তু কিছুমান ইছ্যু আছে, যিবিলাক ইছ্যু আৰু সঠিকভাৱে এড্ৰেছ কৰিব লাগিছিল। আৰু কিছুমান টিকেটৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ যিখিনি পুৰণা কৰ্মী বা যিখিনি আপোনাৰ অন্তৰৰ পৰা আদৰ্শগতভাৱে কাম কৰিছে, তেওঁলোক বহু ক্ষেত্ৰত আপছেট। তেওঁলোকৰ আপছেটটো এটা ক'ৰবাত ফেক্টৰ, যদিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকক নিউট্ৰেল কৰিবলৈ চেষ্টা কৰিছে, দেখাত যদিও হৈছে, কিন্তু আমি অনুভৱ কৰা নাই যে ভিতৰি ভিতৰি তেওঁলোক হৈছে। কিন্তু তাৰ পিছতো আমি খুব আশাবাদী, সকলো সময়ৰ লগে লগে সকলো ঠিক হ'ব, সকলো এটা আৱেগ থাকেই। আৰু সেই আৱেগটোক আমি ৰেচপেক্টো কৰিব লাগিব, আমি এপ্ৰিচিয়েটো কৰিব লাগিব, কাৰণ তেওঁলোকে সময় দিছে, তেওঁলোকে কষ্ট কৰিছে, তেওঁলোকৰ সেই যিটো বুনিয়াদী ভেটি তেওঁলোকে গঠন কৰিলে, তাৰ ওপৰত আজি দলটো ইমান শক্তিশালী হৈছে। সেই আৱেগ তেওঁলোকৰ জাষ্টিফিকেশ্যন তেওঁলোকৰ আছে, জাষ্টিফাই কৰিব পাৰে তেওঁলোকে। কিন্তু তাৰ পিছতো এণ্ড অফ দ্য ডে যিহেতু সেই ব্যক্তিসকলৰ আদৰ্শত ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়, এই কথাষাৰ তেওঁলোকৰ মন মগজুত সোমাই আছে। গতিকে মই ভাবোঁ সেইটোৱেই হ'ব। আৰু আমি ভাল পাইছোঁ যে লাভ জেহাদ আৰু লেণ্ড জেহাদৰ যিটো বিষয় এইবাৰ সংকল্প পত্ৰত আনিছে, বান সমস্যা সমাধান কৰাৰ লগতে অন্যান্য কেইবাটাও বিষয়ৰ উপৰিও এই যিটো কথা, আমি এইটোহে ক'ম, চাওক, লাভ জেহাদ, লেণ্ড জেহাদৰ বিষয়টো এই ধৰণে আইন প্ৰণয়ন কৰিব লগা হোৱাটোৱেই বা কৰিবলৈ যিটো পৰিৱেশ ৰচনা কৰা হৈছে, এইটো অসমৰ কাৰণে, মানুহৰ কাৰণে আচলতে দুৰ্ভাগ্যজনক। এতিয়া কোনোবাই হয়তো ক'ব, আমি বুজা নাই জিহাদ শব্দটো, মোক দেখিলেতো এনেও বিভিন্ন সময়ত তেওঁলোকে কটু কথা ক'ব খোজে। আমি যদি বুজি ধৰি ল'লোঁ যে এটা সময়ত যে জিহাদ মানে তেওঁলোকৰ ভিতৰত থকা আসুৰিক প্ৰবৃত্তিবিলাক নোহোৱা কৰা। এতিয়া কথা হ'ল, তেওঁলোকৰ ভিতৰত থকা আসুৰিক প্ৰবৃত্তিবিলাক নোহোৱা কৰিবলৈ কাৰোবাক হত্যা কৰিব লাগে নেকি? কাৰোবাক মাটি বেদখল কৰিব লাগে নেকি? কাৰোবাক ঘৰ জ্বলাই দিব লাগে নেকি? কাৰোবাৰ আমাৰ হিন্দু ছোৱালীবিলাকক মিছা নাম লৈ, হিন্দু নাম লৈ মিছা প্ৰলোভন দেখুৱাই মানে সতীত্ব হনন কৰিব লাগে নেকি? এইবিলাক তেওঁলোকৰ ভিতৰত থকা আসুৰিক প্ৰবৃত্তি নোহোৱা কৰাৰ প্ৰক্ৰিয়া নেকি? সেইটো হৈছে, কাৰণে লাভ জেহাদৰ কথা আহিছে। লাভ জেহাদ আপুনি মই সৃষ্টি কৰা নাই। আৰু কেৰেলাত য'ত এখন বামপন্থী চৰকাৰ আছে, য'ত মুছলমানৰ প্ৰভুত্বও বেছি, যিখন কেৰেলাত, আজি কেৰেলম হৈছে, তাৰ পৰা তাৰ হাইকোৰ্টে লাভ জেহাদ নামটো বা ডেফিনেশ্যনটো তেওঁলোকে নিৰ্ধাৰণ কৰিছে। মানে ইট ইজ এ ফেক্ট, আৰু সেই ফেক্টটো তেওঁলোকে বুজা উচিত। আৰু লেণ্ড জেহাদৰ প্ৰসংগটো যেনেকৈ দেখিছে, উচ্ছেদ চলিছে চাৰিওফালে, তেওঁলোকে আহি ধুবুৰীৰ পৰা আহি গোলাঘাটৰ বিভিন্ন ঠাইত, লখিমপুৰৰ বিভিন্ন ঠাইত, আনকি শদিয়াতো সৌসিদিনা দেখিলোঁ কৃষ্ণমণি চুতীয়াৰ বাসগৃহত, নামৰূপত, ডিব্ৰুগড় জিলাত, তাতো আনি তেওঁ চাৰিওফালে তেওঁ ঘৰৰ চাৰিসীমাৰ ভিতৰত গৌ হত্যা কৰিছে। এই কথাটো এটা প্ৰক্ৰিয়া, এইটো সৰু কথা নহয়, এইটো মানে দেখাক দেখি কৰা কথা নহয়, যে তেওঁলোকৰ এটা যে পাৰ্ট অফ কনস্পিৰেচি, সেই পাৰ্ট অফ কনস্পিৰেচিটোক আমি বাধা যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে এটা সময়ত এই কঠিন প্ৰত্যাহ্বান ৰূপে আমাৰ সন্মুখত থিয় দিব। গতিকে অংকুৰিত হৈছে যেতিয়া, বীজৰ পৰা অংকুৰণ হ'লেই, বটবৃক্ষ হোৱাৰ আগতে আমি এইবোৰ মোহাৰি পেলাব লাগে। আৰু এই কথাটো আজি নহয়, বহুত দিনৰ পৰা, আমিতো আজি প্ৰায় 10 বছৰ মানৰ পৰা এই কথাবোৰলৈ লাগি আছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে 21 চনতো মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো কৈছিল। কিন্তু তাৰ পিছতো এই বিষয়টো বিগত 5 বছৰত একো আইন সেইধৰণে প্ৰণয়ন কৰা নহ'ল। আমি এইবাৰ আশাবাদী, আৰু আমি কঠোৰ দৃষ্টি ৰাখিম যাতে এইখিনি সময়ত তেওঁলোকে এই কথাবিলাক চায়।